নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধিৰাই মাজুলী গাঁৱত। আৰু আজিৰে পৰা ধিৰাই মাজুলী গাঁৱত নদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমদ দেৱী ভাগৱত পাঠ। আৰু তাৰ লগত সংগতি ৰাখি আজি উলিয়াইছে মংগল কল যাত্ৰা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই আজি মংগল কল যাত্ৰা উলিয়াই তেখেতলোকে পানী তোলা অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু এনেদৰে পানী তোলা অনুষ্ঠানত অজস্ৰ মহিলাই অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আহি আই মাতৃসকলে অংশগ্ৰহণ কৰিছে এই পানী তোলা অনুষ্ঠানত। আৰু সকলোৱে পানী তোলা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্বশান্তিৰ কামনা কৰিছে। আৰু এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই ধিৰাই মাজুলী গাঁৱত। আৰু ধিৰাই মাজুলী গাঁৱত আজিৰে পৰা শ্ৰীমদ ভাগৱত পাঠৰ যি আয়োজন তাৰ লগত সংগতি ৰাখি মংগল কল যাত্ৰা উলিয়াইছে। আৰু মংগল কল যাত্ৰাৰ আজি এনেদৰেই মংগল কল যাত্ৰা কৰি আহি তেখেতলোকে বেলখিৰি নদীত পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি ধিৰাই মাজুলীত। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববী, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি মংগল কল যাত্ৰা অৰ্থাৎ পানী তোলা অনুষ্ঠান অনুষ্ঠিত কৰিছে শ্ৰীমদ ভাগৱত পাঠৰ লগত সংগতি ৰাখি। আজি সিদ্ধিদাত্ৰী দুৰ্গা মন্দিৰৰ পৰা শ্ৰীমদ দেৱী ভাগৱতৰ প্ৰথম কলচ যাত্ৰা। ক'বলৈ গ'লে বৰছলা সমষ্টিৰ ভিতৰত একমাত্ৰ ধিৰাই মাজুলী এনেকুৱা গাঁও যি গাঁওখনে নোৱাৰা কথাটো ভাবিব নোৱাৰা যিবিলাক দেৱী ভাগৱত পুৰাণ কৰাটো এনেই সম্ভৱ নহয়। সকলো নিয়ম নীতিৰ মাজেৰে পৰিপক্কভাৱে চলিব লাগে। সেয়ে সকলো ঠাইতে এই ভাগৱত শুনিবলৈ পোৱা নাযায়। সেইসমূহ ৰাইজলৈ বিনম্ৰ অনুৰোধ, এই ভাগৱত শ্ৰৱণ কৰিবলৈ সকলো ধৰ্মপ্ৰাণ ৰাইজ আহি পৰে। হয়, ইতিমধ্যে শুনিলে শ্ৰীমদ দেৱী ভাগৱত পাঠ অনুষ্ঠান পাতাটো ইমান সহজ কথা নহয় বুলি আয়োজক সমিতিয়ে জনাইছে। আৰু বহুত নিয়ম নীতিৰ মাধ্যমেৰে, কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে এই শ্ৰীমদ দেৱী ভাগৱত পাঠ অনুষ্ঠিত কৰিবলগীয়া হয়। আৰু তাৰেই আজি আমি মাংগলিক কাৰ্যসূচী শুভাৰম্ভণি হৈছে। আৰু আমি আগলৈ দেখুৱাম পুৰোহিতে ইতিমধ্যে মন্ত্ৰপাঠ অনুষ্ঠিত কৰি বা মন্ত্ৰ উচ্চাৰণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? বহুত ভাল লাগিছে, ভাল লাগিছে। ভক্তপ্ৰাণ ৰাইজলৈ কি আহ্বান জনাবা? চবে আহক আৰু দুৰ্গা পাঠটো শুনি লওক। পুৰাণ চবকে আহিবলৈ নিমন্ত্ৰণ কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে শুনিবলৈ চবে আহিব, চবক ৰাইজক মাতিলোঁ। হয়, ইতিমধ্যে তেখেতলোকে শুনিলে সকলো ৰাইজক ইয়াত আহিবলৈ অনুৰোধ জনাইছে। আৰু ইয়াত আছে গুৰুজী, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰ পৰা শ্ৰীমদ দেৱী ভাগৱত পাঠৰ লগত সংগতি ৰাখি মংগল কল যাত্ৰা অৰ্থাৎ পানী তোলা অনুষ্ঠান অনুষ্ঠিত কৰিলে, কি ক'ব? হয়, শ্ৰী মংগলম ভগৱান বিষ্ণু মংগলম গৰুড়ধ্বজা মংগলম পুণ্ডৰীকাক্ষম সর্বমঙ্গলায় তনো হৰি। আমাৰ এয়া ধিৰাই মাজুলী গ্ৰামত আজি দেৱী ভাগৱত শ্ৰৱণ পাঠন আজিৰ পৰা আমি কৰি আছোঁ। গতিকে এই ভাগৱত দেৱী ভাগৱত আমি নৱম দিনলৈকে চৈত্ৰ নৱৰাত্ৰলৈকে আমি ৰাখিম। তাৰ কাৰণে আমি ভগৱতীক আমি এয়া জীৱমাত্ৰ জলক আমি নিমন্ত্ৰণ কৰিছোঁ, জল যাত্ৰা কৰি আছোঁ এতিয়া। হয়, শ্ৰী ৰাধে। হয়, ইতিমধ্যে শুনিলে পুৰোহিতে কথাখিনি জনালে, কি ক'ব আজিৰ দিনটোৰ অনুভৱ কেনেকুৱা? ৰাধে ৰাধে। আজিৰ দিনটো অনুভৱ বহুতেই ভাল, বহুত ডাঙৰ এইটো পূজা হৈ আছে আমাৰ ধিৰাই মাজুলীত। শিৱ দুৰ্গা আৰু দেৱী ভাগৱত মহাপুৰাণ। এইটো আমাৰ গাঁৱত এইটো প্ৰথম যোন মহাপুৰাণ আমাৰ মই জনাত। আজি মোৰ বয়স 43 মই প্ৰথম পাইছোঁ। এইটো মানে শোণিতপুৰ জিলাৰ ভিতৰতে মই প্ৰথম পাইছোঁ। এইটো আচলতে দেখা যায় সচৰাচৰ ভাগৱত পাঠ হয়, কিন্তু শ্ৰীমদ দেৱী ভাগৱত পাঠ কিন্তু ধিৰাই মাজুলীত হ'বলৈ গৈ আছে। কেনেকুৱা অনুভৱ, কেনেকুৱা? বহুত ভাল, বহুত আনন্দ, বহুত সুখী, বহুত ভাল। ৰাধে ৰাধে। হয়, ইতিমধ্যে শুনিলে, কিয়নো শ্ৰীমদ ভাগৱত পাঠ বিভিন্ন ঠাইত অনুষ্ঠিত হয়, কিন্তু এয়া এক ব্যতিক্ৰমী কাৰ্যসূচী। কিয়নো শ্ৰীমদ দেৱী ভাগৱত পাঠ আৰু ইয়াৰ নীতি নিয়ম বহুত, আৰু কঠোৰ নীতি নিয়ম পালন কৰিব লাগিব আই মাতৃসকলেও। আৰু তাৰ কাৰণে আজিৰে পৰা শুভাৰম্ভণি হৈছে শ্ৰীমদ দেৱী ভাগৱত পাঠৰ কাৰ্যসূচী। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ আই মাতৃসকলে আহি অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত। আজিৰ যি
কলযাত্ৰা অৰ্থাৎ পানী তোলা অনুষ্ঠানত সঁচাই এক নান্দনিক পৰিৱেশ, এক মাংগলিক পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈ আছে। আৰু ইয়াতে আই মাতৃসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? আজি আমাৰ ধিৰাই মাজুলী অঞ্চলৰ খুব ধুনীয়াকৈ শিৱ মন্দিৰ আছিলে, তাৰ ওপৰত সিদ্ধিদাত্ৰী মাতা জননী আমি 2 বছৰ হৈ ৰাখিছোঁ। এতিয়া খুব ধুনীয়াকৈ আমি নৱৰাত্ৰ পাঠ চলাই আছোঁ। আজিৰ পৰা আৰম্ভ আমি নদীত আহি পেলাই ঢেৰ কৰ্মকাণ্ড সেইবিলাক কৰি পেলাই গুৰু সেইবিলাক খুব ধুনীয়াকৈ পাতিছে। আৰু এতিয়া লৈ পেলাই আমি নৱৰাত্ৰৰ দিন 9 দিন ব্ৰত ৰাখিম। তেতিয়া আমি পূজা আজিৰ পৰা আৰম্ভ কৰিবলৈ ধৰিছোঁ। কেনেকুৱা আজি আপুনি মংগল ঘট লৈছে মূৰত, কেনেকুৱা অনুভৱ, কেনেকুৱা? সকলোলৈ জয় মাতা দি। আজি আমি নদীত কলচ যাত্ৰা কৰিছোঁ। এই নৱৰাত্ৰত আজি 30 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ আমাৰ দেৱী ভাগৱত বিশ্ব শান্তি কল্যাণাৰ্থে আৰু হিন্দু সনাতন ধৰ্ম ৰক্ষাৰ অৰ্থে আজি আমি এই প্ৰথম দিন যিটো কলচ যাত্ৰা ঘট স্থাপন বহুত ভাল লাগিছে। আৰু হয়, ইতিমধ্যে শুনিলে আজি প্ৰথম দিনাৰ কাৰ্যসূচী মংগল কলহ যাত্ৰা অৰ্থাৎ যি ঘট স্থাপন, তেখেতে পানী তোলা অনুষ্ঠান অনুষ্ঠিত কৰি ঘট স্থাপন কৰিব। আৰু ইয়াতে এগৰাকী শিক্ষয়িত্ৰীও আছে, আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে পানী তোলা অনুষ্ঠান অনুষ্ঠিত কৰিলে ধিৰাই মাজুলীবাসী ৰাইজে, আজি অনুভৱ কেনেকুৱা? আজি বৰ ভাল লাগিছে, উৎসৱমুখৰ পৰিৱেশ। চ'ত মাহৰ যোনটো আমাৰ নৱৰাত্ৰি, চ'ত মাহৰ দুৰ্গা পূজাৰ দিনা আমাৰ যোনটো ভাগৱতৰ আয়োজন কৰা হৈছে, সকলোৰে মাজত উৎসাহ উদ্দীপনা দেখা গৈছে, সকলোৰে মাজত আনন্দ দেখা গৈছে। এই এটি মধুৰ ক্ষণত আমি ইয়াত সকলো ৰাইজে একত্ৰিত হৈ আজি বিশ্ব শান্তিৰ বাবে এই ভাগৱত আয়োজন কৰা হৈছে। হয়, ইতিমধ্যে শুনিলে বিশ্ব শান্তিৰ কামনা কৰি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই শ্ৰীমদ দেৱী ভাগৱত পাঠ। আৰু এনেদৰেই আই মাতৃসকলে মংগল ঘট লৈ ৰাওনা হৈছে সেই মূল স্থলীলৈ, মণ্ডপস্থলীলৈ। আৰু আমিও কামনা কৰোঁ এই অনুষ্ঠানটো সুচাৰুৰূপে পালন হওক। মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ধিৰাই মাজুলী গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।